টেনশন হাজু সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া এই প্ৰতিবেদন আপোনাৰ বাবে এই যে স্ক্ৰীনত দেখিছে এই পথছোৱা আপোনাৰ হাজু সমষ্টিৰ অন্তৰ্গত বৰ্ণি মিলপাৰা সংযোগী পথ হঠাতে সাংঘাতিক কিবা ধৰণে হাজু সমষ্টিৰ উন্নয়নৰ কথা কোৱা আপোনাৰ হয়তো এই পথছোৱা আজি কুপতি চকুত পৰা নাই কিন্তু আমাৰ কেমেৰাত বন্দী হৈছে আপোনাৰ সমষ্টিৰ আচল ছবিখন এয়াই নহয় আৰু বহুতো পথৰ দৃশ্য বন্দী হৈছে আমাৰ কেমেৰাত এই সকলো দৃশ্য আমি দেখুৱাম ধাৰাবাহিকভাৱে মুঠতে অন্য পথৰ সমান্তৰালকৈ এই পথছোৱাটো এতিয়া একাঠু পানী হৈছে পথৰ মাজত সৃষ্টি হৈছে ডাঙৰ ডাঙৰ গাঁত সেয়েহে ৰাজপথলৈ ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু অতি বিনম্ৰতাৰে আপোনাক আৰু অসম চৰকাৰৰ বিয়াগম লোক নিৰ্মাণ বিভাগক এই পথছোৱা নিৰ্মাণৰ বাবে আহ্বান জনাইছোঁ আজি প্ৰায় 12 বছৰ হ'ল এইটো ৰাস্তাৰ কোনো কাম কৰা নাই এবাৰ কৰি তিনিবাৰ বিভাগৰ পৰা আমি চেনচন আনিলোঁ কিন্তু চেনচনটো কাটি দিয়ে কাম কৰিবলৈ নিদিয়ে আজি সব কিমান দিন হ'ল মানুহ কিমান অসুবিধাত পৰিছে মতা মাইকী মানুহ বয়সস্থ মানুহবিলাক নমাজ পঢ়িব যায় কোনোবাই স্কুলত যায় তাতো কেনেকুৱা অসুবিধাত পৰিছে পৰি যায় বৰষুণ দিছে পানী জমা হৈ যায় আৰু গাঁটাগাঁটি হৈ গৈছে কোনো ৰাস্তাৰ যাবলৈ মানে কোনো সুবিধা নাই সাইডত কোনো সাইড বাম নাই একো নাই গতিকে কোনো ধৰণৰ যাবলৈ কোনো মানে হেৰিয়ে নাই কোনো যাবৰ কাৰণে কোনো ৰাস্তাই নাই গোটেই ৰাস্তা ভাঙি জৰ্জীৰ্ণ হৈ গৈছে আজি প্ৰায় 10-12 বছৰ হ'ল এজিবি দিনত নুৰুল হুছেইন দেৱে এই PWDটো বনাই দিছিল আৰু তেওঁ মানে পকীকৰণ কৰিছিল এতিয়াৰ পৰা কোনো চৰকাৰে এতিয়ালৈ কাম কৰা নাই কৰিম বুলি ভোটবিলাক লৈ যায় কিন্তু কাম নকৰে আৰু আজি 10 বছৰ কাল মই ভোটৰ সভাপতি কৰিলোঁ বিজেপি ভাৰতীয় জনতা পাৰ্টি মই এটা সক্ৰিয় সদস্য কিন্তু আজি তাৰিখলৈকে মই ৰাইজক একো আনি দিব নোৱাৰিলোঁ ৱাৰ্ডত আৰু ৱাৰ্ডত সদায় মোক কয় যে ৰাস্তাটোৰ কাৰণে অলপ কাম কৰি দিব নোৱাৰিলে আমি তোমালোকৰ হৈ আছোঁ তোমাৰ হৈ আছোঁ ঠিক তেনেদৰে মোৰ দুৰ্ভগীয়া কপাল মানে ক'বলগীয়াত পৰিছোঁ মই দুখৰ বিষয় কিন্তু আজি ৰাস্তাটো এই অৱস্থা কিমানখিনি অসুবিধা হৈছে গাড়ী মটৰ যোৱাত অসুবিধা গাড়ী মটৰ পৰি যায় ল'ৰা ছোৱালী পিলপিলি গাড়ীও পৰি গৈছে ল'ৰা ছোৱালী স্কুলক লৈ কেনে কিমান জৰ্জীৰ্ণ হৈ গৈছে ৰাস্তাটো কোনো কাম নকৰে এবাৰ দুবাৰ কৰি তিনিবাৰ ৰাস্তাটো চেনচন আনিলোঁ কিন্তু কাটি দিয়ে ৰাস্তাটো কৰি নিদিয়ে গতিকে এইটোৱে দুৰৱস্থা ৰাইজৰ আপোনালোকৰ ওচৰত যথাৰ্থে জনালোঁ যে এই ৰাস্তাটো যাতে আমাৰ ভাল কৰি দিয়ে ৰাইজৰ আমি এতিয়া কাৰ ওপৰত প্ৰতিবাদ কৰিম বিধায়কৰ ওপৰত কৰিম যিহেতুকে সুমন হৰিপ্ৰিয়া আমাৰ বিধায়ক তেওঁৰ ওপৰতে আমি মানে এই বস্তুটো আমি কৰি দিম আৰু বিধায়ক কৰ্তৃপক্ষই এতিয়া এটা ৰাস্তাটো আমাৰ ক্লিয়াৰ কৰি দিব ভাল কৰি দিব লাগে ৰাস্তাত য'ত যিখিনি বেয়া হৈ আছে সেইখিনি ক্লিয়াৰ দিলে আমি নথৈ আনন্দিত হ'ম ৰিপৰ্ট হাজু লাইভ